Hey guys, নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই অন্য ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে ভালকে আছে আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো আপোনালোক সকলোৰে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এটা 12টা মানে 12টা পাৰ হৈছে এটা হবই কিমান টাইম আছে বাকি আছে গম নাপাও কিন্তু 12:30টা পাৰ হৈছে এটো জানো আৰু গা পা ধুই মেলি আজৰি হৈ দেহাক উঠাই মেলি খোৱালো তাই শুই আছে জলনাত বাহিৰত শুৱাই থৈছো তাতে গা ধুৱাই তাতে মানে হৈ গৈছে কোছত ফিডিং কৰিব পৰা নাই তেনেকৈ মানে হৈ গৈছে তো খুৱাই দিলো তাই অলপ সময় শুব 10 মিনিট বা 20 মিনিট মান হ'ব তাতকে বেছি নহয় তো তাতে খুৱাই থৈ দিছো যেতিয়া উঠিব তেতিয়া মই ফিডিং কৰাম আৰু যেতিয়া মই টোপনিটো ভাঙি দিও তেতিয়া তাই আকৌ নুঠিব আৰু নুহুৱে তাৰ কাৰণে মানে মই ফিডিং কৰোৱা নাই টোপনিৰ পৰা জগাই দিয়া নাই তো তাতে ধুৱাই মেলি তাই খোৱালো তাই শুই আছে আৰু ফলে পিনা কৈছে বজাৰ আৰু আজি স্যাটাৰডে দাদা গৈছে লাইনত আৰু ফলে মায়া বনাইছে মাংস দেউতে মাংস লাইছে মুৰ্গী আৰু উৰহি সবজি হ'ব তো বলক আপোনাক দেখুৱা কি হৈ আছে দেহা হৈ আছে আৰু দুটা হিছ দোকানৰ পৰা দুটা বহি আছে মাহঁতৰ লগত দেহা উঠিলে দেউতাই ল'ব আৰু ইফালে বৌজনী সবজি কাটি দি আছে মাক উৰহি হ'ব আৰু সজনা আলু কাটিছে যে হেতু মাংসত দিব আৰু ইফালে মায়ে বনাই আছে ভাত হৈ গৈছে অলৰেডি আৰু মাংস মছলাও কৰি পেলালে মায়ে আৰু দালিও হৈ গৈছে ইফালে অকল মাংস সবজি আৰু উৰহি সবজিটো বাকি আছে বনাব আৰু দুটা ফলে চাক দেহাৰ ওচৰত বহি আছে জলন লৰাই আছে আৰু মই ইফালে খাই আছো গাখীৰ আৰু বিস্কুটৰ লগত ভিজাই এনেকৈ খালে বহুত ভাল লাগে দেহাক জলনাত খুৱাই দিছো তাই উঠিলে আকৌ ফিডিং কৰি খুৱালো এতিয়া খুৱাই থৈ আহিলো বজনী সবজি কাটা হৈ গৈছে তেখেতে লাৰি আছে দেহাক আৰু তাই মানে জলনাত মানে লৰাই থাকিব লাগে জলনাটো হিলি থাকিব লাগে যদি ষ্টপ হৈ যায় তেতিয়াতে হাত মানে কানি দিয়ে তো কোনোবা নহয় কোনোবা যেন থাকিব লাগে লগত লৰাই থাকিবলৈ তো বৌজনী আছে দেউতাই ইমান টাইম লৰাইছিলে আৰু এটা বৌজনী আছে আৰু দেহাৰ কেইটামান কাপোৰ ধুই দিছিলো মই ৰাতিপুৱা বৌজনী আহিছে কিন্তু কিছুমান পাতৰবিলাক কাপোৰ সেইবিলাক ৰাতিপুৱাই ধুই দিছো বৌজনী আহোঁতে 10টা মান বাজে তো মই ৰাতিপুৱাই ধুই দিছো সেইবিলাক শুকাই গৈছে তো সেইবিলাক কাপোৰবিলাক উঠাই মেলি লওঁ আৰু ইফালে দেউতা আৰু বৌ তামোল কাটাত ব্যস্ত গাইজ দেহাক মই কোচত লৈ বহি আছো তাই শুই আছে আৰু বিছনাত শুৱালেও নাথাকে জুলনাত শুৱালেও নাথাকে টোপনি গ'লে জুলনাত শুৱালে সাৰ পাই যায় মানে বহুত কানি আছিলে তো মই এতিয়া কোচত লৈ শুৱালো তাই শুই আছে ধুনীয়াকৈ অলপ সময় কোচত লৈ থাকোঁ যিমান টাইম শুৱে সাৰ নোপোৱালৈকে পিছত দুপৰীয়া ভাত পানী খাই মেলি মই শুম লগত তেতিয়া ধুনীয়াকৈ শুব আৰু আমাৰ ডাঙৰ মানুহৰ টোপনি ঠিক ঠাক নহ'লে মানে অসুবিধা লাগে কেনেকুৱা ফিল হয় তাইতো সৰু তাই কান্দিবই তাৰ কাৰণে ভাবিলোঁ থাকক টোপনিটো সম্পূৰ্ণ হওক আৰু মই এতিয়া একো কাম নাই কাপোৰ চাপোৰবিলাক উঠালোঁ দেহাৰ ফল চল কৰিলোঁ যিবিলাক শুকালে সেইবিলাক ফল কৰিলোঁ আৰু যিবিলাক শুকোৱা নাই দাঁতবিলাক শুকোৱা সেইবিলাক বাহিৰত আছে বৌ আছে বৌ উঠাই থৈ দিব তো অলপ সময় দেহাৰ লগত বহি থাকোঁ আৰু হৈয়ে গৈছে ৰন্ধা অলপ বাকী আছে মাংসটো আলু আৰু সজনাৰ লগত বনাইছে আৰু উৰহি সবজি ইয়াতে অকল উৰহি আলু নাই দিয়া আৰু বন্ধাকবি বৰা তৰাই ভাত পানী খাই মেলি আজৰি হ'লো আৰু চাওক দেহা কোচত মই ভাত খোৱাতে শুই আছিলে অলপ আগত উঠিছে তো কোচত লৈছিলোঁ আকৌ শুই গৈছে আৰু এতিয়া নহো টাইম এতিয়া 4টা হ'ব বেছি টাইম নাই 20 মিনিট বাকী আছে 4টা হ'বলৈ আৰু ইফালে পিনাকো আহিব বাকী আছে আৰু দাদাটো সন্ধিয়া লাগিব দাদা আহোঁতে তাইক লৈ এতিয়া নহো এনেই লৈ ফুৰি থাকিম সন্ধিয়া আকৌ লগ পাম আৰু এতিয়া মা আৰু বৌয়ে ভাত খাই আছে তৰাইজ আমাৰ দেহা চাপ হাৰি আছে বৰষুণ দি আছে চব বৰষুণ A few moments later. Hey guys, good evening. সকলোকে বহুত সময় পিছত আকৌ লগ পালো আৰু এটা চাহ বনাও মাৰ কাৰণে মা অলপ চাহ খাব
চাহ খাই অভ্যাস, চাহ নোখোৱাকৈ থাকিব নোৱাৰে, অলপ অলপ খাব লাগে। অলপকৈ বনাই দিওঁ মাক চাহ। আৰু মই খাম, পিনাকৰ জ্বৰ হৈছে, পিনাকে শুই আছে। দাদা আহিলে দাদাৰ পৰা 5টামান, দাদা ভাত খাই হৈ আছে। আৰু দেউতা গৈছে দোকান, দাদা দেৰিকৈ যাব দোকান, তাৰমানে দেউতা গ'লে। তো চাহ বনাই লওঁ মাৰ কাৰণে। মাক চাহ হৈ গৈছে, মুড়ি আৰু চিৰা পিচাই দিছোঁ। চাহটো দি থৈ আহোঁ। মাক চাহ দি থৈ আহিলোঁ। আৰু এইফালে মই ফ্ৰাইড ৰাইচ বনাম বুলি ভাবিছোঁ। পিনাকৰ জ্বৰ হৈ আছে, সি শুই আছে। তো বনাই দিওঁ কণীৰ লগত বেছিকৈ। এইফালে কাটি মেলি গাজৰ আৰু বিন আৰু এইফালে বন্ধাকবি, ধনিয়া পাত, পিঁয়াজ, জলকীয়া আৰু মটৰো আছে। মটৰ দেউতাই আনিছিলে, যোৱাকালি আনিছিলে বেছিকৈ, আৰু বৌজনীয়ে বাকলি গুচাই থৈ দিছে। মটৰ কেইটামান দিম আৰু কণীও এটা দিম। তো বনাই মেলি লওঁ। দেহা উঠি গৈছে, দেহাক ফিটিং কৰি থৈ আহিলোঁ মাছত। এইফালে কেৰাহীত তেল দিলোঁ, আৰু এইবিলাক চব্জিবিলাক যে আছে গোটেইখিনি সেইবিলাক মটৰ দিছোঁ, চব একেলগে দি দিম। সেইটো যেতিয়া ভাজি হ'ব, অলপ মানে 50% যেতিয়া বইল হ'ব, তাৰপিছত কণীটো দিম। কণীটো অলপ ফ্ৰাই কৰি তাৰপিছত ভাতখিনি দিম। নিমখ আৰু হালধি গুড়ি এড কৰি দিছোঁ। আৰু এতিয়া 50% বইল হৈও গৈছে। আৰু এটা ফ্ৰাই কৰি গৈছে, আৰু এতিয়া চাহও হৈ গৈছে, লাল চাহ। পিনাকে উঠিলে পিনাকো দিম, হৈ গ'লে মাটিত পিনাকো হৈ গৈছে। ৰাতিপুৱা আমি ভাতখানা ৰুটি বনাইছিলোঁ, এটা ৰুটি খালোঁ, দুপৰীয়া অলপকৈ ভাত খাইছোঁ। ফাইনেলি হৈ গৈছে। ধনিয়া পাত আছে, কাটিছিলোঁ যে ধনিয়া পাতটো। এতিয়া পিনাকক মাতোঁ। পিনাকে নাখায়, পিনাকৰ জ্বৰ হৈ আছে, নাখাওঁ বুলি কৈছে। তো চাওঁ। আৰু এটা মই যাওঁ মাহঁতৰ ওচৰত, দেহা আৰু মাৰ ওচৰত। ফ্ৰাইড ৰাইচ, ভাত ভাজি, হালধিটো স্কিপ কৰিব পাৰে, কিন্তু হালধিটো মই দিছোঁ, ধুনীয়া লাগিছে দেখাত। ৰাইচ, আৰু এতিয়া টাইম 10টা হৈছে। তো মই ৰুটি বনাম পিনাকৰ কাৰণে। তাত জ্বৰ হৈ আছে, অলপ মানে ওলাব লগা হৈছে। তো সি ওলাই গৈছে, অলপ পিছত আহি যাব। তো আৰু দেউতা আহিলে দোকানৰ পৰা, দেহা আছে দেউতাৰ ওচৰত থৈ আহিলোঁ। এইফালে মা ভাত বনাব, আৰু মই আটা ৰুটি বনাম পিনাকৰ কাৰণে। দেউতা আহিলে যে বাহিৰৰ লাইটটো অফ কৰি দিওঁ। পাকঘৰত দেহা এইফালে শুই আছে, তাইক খোৱালোঁ। মোৰ কোচতে আছিলে, এতিয়া খুৱাই দিম। আৰু এতিয়া নুঠে, তাই দেৰিকৈ উঠিব একেবাৰে। পাকঘৰত যাওঁ। তো ৰাইচ খাই মেলি আজৰি হ'লোঁ। দুপৰীয়া চব্জি আছিলে, মাংস চব্জি, আৰু উৰহি চব্জিও আছে। উৰহি চব্জি নাই খোৱা, অকল মাংস চব্জিৰে খালোঁ। আৰু এইফালে দেহাও শুই আছে, মানে বেছিকৈ খোৱা নাই, লৰচৰ কৰি আছে। আৰু পিনাকো শুলে, পিনাকৰ জ্বৰ। তো গৰম গৰম ৰুটি বনাই তাক ফোন কৰিলোঁ, সি আহিলে, খাই মেলি শুলে। জ্বৰ, কিন্তু ওলাই যাব লগা হৈছে, উপায় নাই। তো পটককৈ আহি মেলি খাই শুই আছে। আৰু এতিয়া ময়ো শুম। তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভালে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।